ফিল্মলেবৰ এটা স্পেশাল ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমাৰ সেকেন্ড ফাউণ্ডেশ্যন ডে। আজি আমাৰ ইয়াত অসমৰ বিভিন্ন জায়গাৰ পৰা আমাৰ ষ্টুডেণ্টসকল আহি উপস্থিত হৈছে। এই ফিল্মলেবৰ 2টা বছৰ আমি কি ধৰণে ফাইনেন্সিয়েল এডুকেশ্যন, ফাইনেন্সিয়েল এৱেৰনেছ আৰু ফাইনেন্সিয়েল লিটাৰেচি সৈতে পাৰ কৰিলোঁ তাক আমি অলপ জানো আহক। আৰু এই চেলিব্ৰেশ্যনটো কি ধৰণে আমি উদযাপন কৰোঁ গোটেই সকলো আমাৰ ষ্টুডেণ্টছখিনিৰ লগত তাক আমি চাওঁগৈ বলক। মই মধুস্মৃতি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ নিমন্ত্ৰণ সাপেক্ষে আপোনালোক আহি আজি আমাৰ গৃহত ফিল্মলেবত আহি উপস্থিত হ'লহি আমি সদায় কৃতজ্ঞ। আপোনালোকৰ মূল্যৱান সময় আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল। ফিল্মলেবে 2 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিলে। এই 2 বছৰীয়া যাত্ৰাৰ সাক্ষী হৈ ৰ'ল আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল। অকল অসমেই নহয়, অসমৰ বাহিৰৰ তামিলনাডু, হাৰিয়ানা, কাশ্মীৰ, দিল্লী আৰু বহুতো জেগা। এটা প্ৰয়াস আছিল ফিল্মলেবৰ অসমক আগবঢ়াই লৈ যোৱাৰ। আৰু সেই প্ৰয়াসত অসমৰ বিভিন্ন মানুহে আমাক যিখিনি সহায় কৰিলে, আমাৰ লগত যিখিনি সহযোগিতা আগবঢ়ালে তেওঁলোকলৈ সদায় কৃতজ্ঞতা থাকিল। আৰু ফিল্মলেবক এইদৰে বিশ্বাস কৰি যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ইয়ালৈ আহিল আমি সদায় কৃতজ্ঞ। অসমত এক ধুমুহা আহিছিল, অনলাইন ট্ৰেডিং নামৰ যি ধুমুহা আহিল, সেই ধুমুহা ফিল্মলেবৰ একেবাৰে কাষেদিয়ে পাৰ হৈ গ'ল। কিন্তু সেইখিনি সময়ত আমাৰ লগত যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ লগত সাহস আৰু শক্তি হৈ থাকিল সেইখিনিক আমি কেতিয়াও নাপাহৰোঁ, তেওঁলোকলৈ ধন্যবাদ থাকিল। আজি সেই 2 বছৰীয়া যাত্ৰাৰ এক অভিজ্ঞতা আমি আপোনালোকলৈ এক অনুষ্ঠানৰ ৰূপত সজাই আনিছোঁ। আৰু সেই অনুষ্ঠান আজি আঁত ধৰিব মোৰ বান্ধৱী মাধুৰিমা লাহানে। তেখেতক মই মাইক্ৰফোন আগবঢ়াই দিছোঁ। ধন্যবাদ। ইয়াত উপস্থিত সমূহ ৰাইজলৈ মই শুভ সন্ধিয়া জনাইছোঁ। এতিয়া আমাৰ কাৰ্যসূচী মতে বন্তি প্ৰজ্বলন আছে। আমি এটি মংগলাচৰণ ধ্বনিৰে বন্তি প্ৰজ্বলন কৰিবলৈ আগবাঢ়ি গৈছোঁ। সমূহ ৰাইজক একেলগে সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিলোঁ। ধন্যবাদ। শৃণুয়াম দেৱাঃ ভদ্ৰম পশ্যমাক্ষভিৰ্যজত্ৰাঃ স্থিৰৈৰङ्गैस्तुष्टुवागं सस्तनूभिः व्यसेम देवहिते यदायुः। ॐ शान्ति शान्ति शान्तिः। परं ज्योति दीपज्योति जनार्दन दीपो हरतु मे पापं दीपज्योति नमस्तुते। शुभं करोतु कल्याणं आरोग्यं सुखसम्पदा द्वेषबुद्धिविनाशाय आत्मज्योति नमस्तुते। आत्मज्योति प्रदीप्ताय ब्रह्मज्योति नमस्तुते। ब्रह्मज्योति प्रदीप्ताय गुरुज्योति नमस्तुते।
ৰাইজ শইকীয়াই তেখেতৰ বক্তৃতা প্ৰদান কৰিব। Good evening everyone and প্ৰথম সকলোকে বহুত থ্যাঙ্কস আমাৰ ইনভিটেশ্যন আপোনালোকে ৰেসপেক্ট কৰি আপোনালোকৰ ইমান মূল্যৱান সময় আজি গধূলি আমাক দিবলৈ আহিলে বহুত বহুত ধন্যবাদ। প্ৰথম কথা তাতে 2019ৰ কথা মই যেতিয়া ট্ৰেডিং আৰম্ভ কৰিছিলোঁ তেতিয়াৰ কাহিনী হয়। ট্ৰেডিং আৰম্ভ কৰিছিলোঁ সৰু সুৰাকৈ আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছত কিছুমান লছ হ'ল প্ৰফিট হ'ল তাৰ মাজেৰে বহুতখিনি বস্তু শিকিলোঁ। যেতিয়া এটা লেভেল শিকিলোঁ তেতিয়া ভাবিলোঁ নিজক আৰু আপগ্ৰেড কৰিব লাগে আৰু আপগ্ৰেড কৰাৰ বাবে মই দিল্লীত এখন বহুত ডাঙৰ ছেমিনাৰত গৈছিলোঁ। ঠিক আছে, গোটেই ৱৰ্ল্ডৰ পৰা 750+ ট্ৰেডাৰ্ছ আছিলে, 750ৰ ওপৰত ট্ৰেডাৰ্ছ আহিছিলে 93 কাণ্ট্ৰিজৰ পৰা। আৰু তাত এটা প্ৰশ্ন সুধিছিলে, যোনটো প্ৰশ্ন পৰা মই ইনস্পিৰেশ্যন পালোঁ। একচুৱেলি দুটা প্ৰশ্ন, যে আমাৰ ইণ্ডিয়াৰ নৰ্থ ইষ্ট ছাইডৰ পৰা কোনকেইজন মানুহ আহিছে। তেতিয়া থিয় হ'বলৈ গ'লে তাত মই এজন থিয় হৈছিলোঁ। নেক্সট প্ৰশ্ন সুধিছিলে যে ইয়াত থকা যোনসকল ট্ৰেডাৰ্ছ আছিলে কোনে 20 লাখৰ ওপৰত টকা লৈ ট্ৰেড কৰে। তাত 5জন নে 7জন থিয় হৈছিলে। তেতিয়া তাৰ ভিতৰত ময়ো এজন আছিলোঁ। তাৰপিছত নিজৰ এক্সপিৰিয়েঞ্চো শ্বেয়াৰ কৰিবলৈ ক'লে, তাতো শ্বেয়াৰ কৰিলোঁ। তাৰপিছত ইণ্ডিয়াৰ বেলেগ বেলেগ জেগাৰ ট্ৰেডাৰ মানুহ মোৰ লগত কানেক্ট হ'বলৈ চেষ্টা কৰিলে। তেতিয়া গম পালোঁ যে এটলিষ্ট কিবা এটা মিনিমাম লেভেলত মই আছোঁ, যিহেতু এইখিনি ক্ৰাইটেৰিয়া মেইনটেইন কৰিব পাৰিছোঁ। আৰু এইটো কথা বেয়াও লাগিলে যে অসমৰ পৰা এজন মানুহ নাই, অসম নালাগে নৰ্থ ইষ্টৰ পৰা এজন মানুহ নাই। সেইদিনাখন মই মনত বান্ধি লৈছিলোঁ অসমৰ মানুহক ষ্টক মাৰ্কেট তথা ট্ৰেডিং এই সম্পৰ্কে মই নলেজ ইউটিউব মাধ্যমেৰে হওক, ইনষ্টাগ্ৰাম হওক বা মোৰ ইয়াত কোৰ্চৰ মাধ্যমেৰে হওক মই দিম। আৰু সেই সপোন যোনটো আছিলে আৰু আজি সেই সপোন হ'ল ৰিয়েলিটি, তাত 2 বছৰে হ'লে। আৰু তাৰ উপলক্ষে আজি আমাৰ 2 years ফাউণ্ডেশ্যন ডে চেলিব্ৰেশ্যন। আৰু আপোনালোক আহিলে বহুত ভাল লাগিলে। এই 2 বছৰত আমি কি কি এচিভ কৰিলোঁ সেইখিনিও আপোনালোকক জনাবলৈ পাই অলপ সুখী হ'ম। প্ৰথমতেতো 22জনমান আমাৰ ষ্টুডেণ্ট আছিলে। 22জন ষ্টুডেণ্টৰ সৰু বেচ, মানে এটা বহুত সৰু ৰুমৰ পৰা আমি ষ্টাৰ্ট কৰিছিলোঁ। ভবা নাছিলোঁ এতিয়া যে অসমৰ মানুহে শিকিবলৈ আহিব বুলি, জাষ্ট ষ্টাৰ্ট কৰিছিলোঁ। এতিয়া 22জন ষ্টুডেণ্টৰ পৰা আমাৰ ইয়াৰ পৰা 2 বছৰত 5,500 ট্ৰেডাৰ্ছ ওলাই গৈছে, অলমষ্ট হাইয়েষ্ট ইন আছাম। আমাৰ ইউটিউব চেনেল নৰ্থ ইষ্টত নম্বৰ 1, তাৰ কাৰণে আমাক ৰেংকিঙো দিয়া হৈছে বাৰু 84,000+ ছাবস্ক্ৰাইবাৰ্ছৰ সৈতে। চ' এইখিনিৰ মাজতে আমি কি কি এচিভ কৰিলোঁ। আমি MSME আণ্ডাৰ ৰেজিষ্টাৰ্ড, যোনটো স্মল বিজনেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। তাৰপিছত আমি ছ'চাইটি এক্ট আণ্ডাৰত দৰ্পণ ইত্যাদিত আমি ৰেজিষ্ট্ৰেশ্যন কৰিলোঁ। আমাৰ গভৰ্ণমেণ্ট ৰেজিষ্ট্ৰেশ্যন ID আছে, যিহেতু আমি একাডেমি এখন ৰান কৰোঁ। তাৰ লগত আমাৰ ISO ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড যোনটো থাকে তাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, সেইখিনি ফুলফিল কৰি আমি তাৰো চাৰ্টিফিকেট পাবলৈ সক্ষম হ'লোঁ। এতিয়া আমাৰ অলৰেডি প্ৰচেছ চলি আছে স্কিল ইণ্ডিয়া। আমাৰ যোনখন চাৰ্টিফিকেট আমি ইয়াৰ পৰা ইছ্যু কৰিম, দ্যাট উইল বি মোৰ ভেলুৱেবল। ক'ৰবাত যদি আপুনি ফাইনেন্স, বেংকিং ইত্যাদি ৰিলেটেড জব, তাত যদি আপুনি আমাৰ চাৰ্টিফিকেট প্ৰডিউচ কৰে, ইট উইল হেভ আ গুড ভেলু। চ' তাৰ আমাৰ কাম অলৰেডি চলি আছে। চ' আহিবলগীয়া আমাৰ বেচেছ আৰু আমাৰ ওলাই যোৱা বেচেছ তেওঁলোক সকলোকে এই চাৰ্টিফিকেট ইছ্যু কৰা হ'ব, য'ত স্কিল ইণ্ডিয়া যোনটো চাৰ্টিফিকেশ্যন পাব। চ' আৰু এটা ভেলুৱেবল হৈ গ'ল। আৰু এইখিনি লগতে যিহেতু মই ইয়াত কৰাওঁ, মোৰ কিছুমান চাৰ্টিফিকেশ্যনো লোৱা হ'ল।
NSE National Stock Exchange পৰা মই certified যোনখিনি টপিকৰ ওপৰত মই ক্লাছ দিওঁ তাৰপিছত NISM National Institute for Securities Market লগতে SEBI Securities and Exchange Board of India তাৰ লগত এখন চাৰ্টিফিকেটো ইনভেষ্টৰ চাৰ্টিফিকেট মই হোল্ড কৰোঁ লগতে London School of Business Administrationৰ পৰা 7 financial topics that business law financial planning ইত্যাদি টপিকৰ ওপৰত সাৰ্টিফিকেশন হোল্ড কৰোঁ এইখিনি আছিল ফিনলেবৰ আমাৰ সৰুসুৰা এচিভমেন্ট আৰু ইয়াৰ মাজতে আপোনালোকে বহুতে হয়তো গম পায় বা নেপাবও পাৰে মুখ চিফ গেষ্ট হিচাপে ইডেন গাৰ্ডেনৰ IPL য'ত অনুষ্ঠিত হৈছিলে তাত পাতিছিলে so I was lucky enough to give the award to the highest six marisile so এইখিনি আমাৰ সৰুসুৰা এচিভমেন্ট আছিলে আহিবলগীয়া সময়ত আপোনালোকৰ আশীৰ্বাদত ইয়াতকৈও আৰু ভাল এচিভমেন্ট কৰিবলৈ সক্ষম হ'ম বুলি আশা ৰাখিলো আৰু শুনিবলৈ মন গ'লে আমাৰ ইউটিউব চেনেলত যাব তাত বহুতখিনি আহিবলগীয়া দিনত মই শিকাম বুজাম বাকি এটাই সেন্টেন্সত সামৰণি কৰিম যোনটো আমাৰ ফিনলেবৰ টেগলাইন ইনভেষ্ট টুডে গ্ৰো টুমৰো থ্যাংক ইউ সো মাচ ট্ৰাই কৰিলো নিজক টেষ্ট কৰিলো হলে কি কৰিব পাৰি বস্তুটো কেনেকৈ কি হৈছে অপশ্যন চেলটো কেনেকৈ হিলিছে কি হৈছে খেলটো দুদিনমানটো প্ৰথমতে এনেই লৈ ল'লোঁ কালাৰ মই দেখিছোঁ এনেকৈ ওপৰলৈ উঠি গৈছে তললৈ নামি গৈছে লৈ লৈছোঁ আৰু নাই দিছ ইজ নট দ্য ৱে কিবা এটা চামথিং ইজ ডিফাৰেণ্ট তাৰপিছত ৰিড কৰিলোঁ যিমান পাৰোঁ ৰিড কৰিলোঁ এনেকৈ এনেকৈ হৈছে এইটো হৈছে এইটো হৈছে মানে যিখিনি নলেজ তেওঁ দিছে কৰিলোঁ কৰাৰ পিছত দেখিলোঁ হৈছেচোন লাভটো হৈছে কেনে নাই হোৱা তাৰপিছত ছাৰে এটা ৰুলছ দিছে মানে 18 মাহ ছাৰ্ভাইভ কৰিব লাগিব সেইটো একদম পুৰা একদম লগাই ল'লোঁ দিমাগত পুৰা একদম এণ্টেনা ফিটিং কৰি দিলোঁ বুষ্টাৰ আগতে DB2 আছিলে মেট্ৰ' ফিটিং কৰি দিলোঁ ফিটিং কৰি ভাবিলোঁ নাই এবাৰ বুষ্টাৰ ফিটিং কৰি আৰু ৰেডি কৰিমেই যেনেকৈ দিছে ফ'ল' কৰিবই লাগিব present here and my heartiest congratulations to Mr. Shakyarat Saikia and his entire FinLab team for this wonderful milestone. They have achieved a wonderful milestone. Today we have all gathered here to celebrate the completion of 2 years of this wonderful institution. And my name is Gargi. I'm from Tejpur. I've completed my double specialization masters in finance and accounts. So basically I'm somewhat related to this field. So I've always been very interested in finance. I've been interested in trading as a whole. And I should I'm very grateful towards my husband as well. I'm married, I have a child. Support kore. As it encouragement ase karone, support ase karone moi yale ahilu. Aru today everyone who is gathered here today, we all belong to different academic backgrounds, but amak soboke kune unite korise, that is trading. We are all training ourselves to be pro traders under the mentorship of Mr. Shakyarat Saikia. And trading, I would like to say, is nothing but a part of finance. It is one part of finance actually. Finance is an ocean, you can say. Finance is nothing, but in very brief, I would like to say that it is the management of money using various sources. Kintu bira dukhor kotha je compared to the other developed parts of India, Northeast is lagging behind. Ami etiao we are not financially literate. There are so many options. Aji dinot jot angel investing or dinot, startups or dinot, equity investments or dinot. Amar at our generation we are still opting towards the traditional investment options. I mean, moi etu noko je we should not opt for that. It is traditional options are good because they're safe. I mean, janu je amar parents say definitely they would opt for the traditional options, but yeah, jiman khini youth ase moi teolukok at least urge koribo bisarim je please explore new options and try and take up risk, because higher the risk, higher will your money grow. So hetu karone it's better if you take risk. And secondly, amar karone COVID-19 pandemic was an eye opener for all of us. People started losing their jobs, unemployment soared up, it was at an all-time high. People were
people were clueless about what to do with their lives. People who were working as engineers, who were working as working in corporates, had to stay back at home. So kintu hekhini samoyot we were not aware that there is something which was fully functional or skilled manukhini hekhini samoyot heavy returns di asile, and that is the Indian stock market. Ami hekhini bikhoye we never knew about it. Aru jehetu trading amar society eta samoy leke it was considered a taboo. So because of that we did not like to talk about it in open. Kintu institutions like FinLab, it has been working relentlessly. Sir Shakiraj Saikia and his entire team has been working relentlessly to give traders and trading the respect that it deserves. And I am extremely happy to say that they have been successful to a great extent. তেওঁলোক বহুত বেছি সাকসেসফুল আজি তেওঁলোকৰ কাৰণে ট্ৰেডাৰ্স খিনি বা ট্ৰেডিং এটা প্ৰফেশন হিচাপে বহুত বেছি ৰেসপেক্ট তেওঁলোকে দিবলৈ সক্ষম হৈছে। And I once heard a brilliant trader saying that in trading you are competing against the best brains in the world. So just like any other profession, just like a doctor, just like an engineer, trading requires exceptional intelligence and exceptional professional skills. And Ami FinLabor student hisabe, I am very grateful and I am very proud that Ami as an immature trader as on our comparison, we are not starting from scratch. Sare amak already point 10 leke loi goise train kori. Now 10 to 100 is our journey. We will have to complete it, and in order to complete it, Sare janeke khoday amak koi ami 18 months strive and survive. Ami survive koriboi lagibo 18 months. And এটা কথা মই কম যে যেটো মোৰ আগে আগেও কৈ গল আমাৰ ব্যাচমেট এজনে যে মার্কেট অ্যানালিসিস তো জাস্ট রেড এন্ড গ্রিন ক্যান্ডেলসৰ ওপৰত নহয়। এভৰি জিঅ'পলিটিক্যাল decision taken, every event happening domestically and internationally, everything is bound to impact the market.